হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰ দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ মঠি 6 অধ্যায়ৰ 33 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যদি ঈশ্বৰৰ বাক্যই আমাক এইটো বুজাব বিচাৰিছে যে আমি বহুতো সময়ত আমি নিজৰ স্বাৰ্থ পূৰ্ণৰ কাৰণে ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ খোজোঁ, নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ লাগতিয়ালৰ কাৰণে, কিন্তু আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে একো নাভাবোঁ। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে? প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা। কাৰ ৰাজ্য? ঈশ্বৰৰ ৰাজ্য আৰু ঈশ্বৰৰ ধাৰ্মিকতাটো আমাক বিচাৰিব দিছে। কিয়নো যেতিয়াই যীশুখ্ৰীষ্টই আমাৰ কাৰণে ক্ৰুচত মৰিলে, তেতিয়াই তেওঁ ধাৰ্মিকতাটো আমাক দিলে। তেওঁ যেনেকৈ ধাৰ্মিক, পিতৃয়ে যেনেকৈ ধাৰ্মিক, এই ধাৰ্মিকতাৰ যিটো স্বভাৱ সেইটো আমাক দিলে বিনামূল্যে। হালেলুয়া। সেইকাৰণে সেই ধাৰ্মিকতাটোতে আমি থাকিব লাগিব আৰু আমি ইচ্ছা কৰিব লাগিব তেওঁৰ ধাৰ্মিকতাত সদায় থাকিবৰ কাৰণে। সেইকাৰণে তেওঁৰ ৰাজ্যটো আগে আমি বিচাৰিব দিছে আমাক। প্ৰথমে তেওঁৰ ৰাজ্যটো বিচাৰিব দিছে। তেওঁৰ ইচ্ছাটো কি, তেওঁ কি বিচাৰে, এইটো আমাক বিচাৰিব দিছে। তেওঁৰ ইচ্ছাটো যাতে আজি পৃথিৱীত কিমান মানুহ যীশুখ্ৰীষ্টক নাজানে, কিমান মানুহ অন্ধকাৰত আছে। সেইকাৰণে আজি পিতৃ ঈশ্বৰৰ ইচ্ছাটো এইটোৱে হয়, যাতে সকলোৱে স্বৰ্গ ৰাজ্যত আহে, সকলোৱে যাতে স্বৰ্গ ৰাজ্যৰ ভাগী হয়, কোনো যাতে অনৰ্থক হিচাপে নমৰে। তাৰ কাৰণে আজি এই সকলো মানুহবিলাকে যীশুখ্ৰীষ্টক জানিব লাগে আৰু পিতৃৰ ইচ্ছাটো পালন কৰিব লাগে। এই পিতৃৰ ইচ্ছা। আৰু তেওঁ আৰু কি খুজিছে আৰু আমি তেওঁক কি দিব পাৰোঁ, সকলোবোৰ তেওঁৰে হয়। আমেন। সেইকাৰণে আমি তেওঁ যিটো আমাক তেওঁৰ ৰাজ্যত আমাক সোমাবৰ কাৰণে, আহিবৰ কাৰণে যিটো অধিকাৰ দিলে যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি, সেই অধিকাৰটো যাতে আমি কেতিয়াও হেৰাই নেপেলাওঁ আমাৰ ভুলৰ কাৰণে। তাৰ কাৰণে আমি সদায় সাৱধান হ'ব লাগে আৰু তেওঁৰ লগত সদায় পবিত্ৰ সম্বন্ধ আমি ৰাখিব লাগে, তেওঁৰ পবিত্ৰ আত্মাৰ লগত। বিশ্বাসীসকল, ঈশ্বৰে আমাৰ মংগল জানে, তেওঁৱে আমাৰ সকলোবোৰ হয়। আৰু বিশ্বাসীবিলাকৰ পথ, বিশ্বাসীবিলাকৰ শেষ অৱস্থা তেওঁ জানে, তেওঁ দুষ্টৰো শেষ অৱস্থা জানে। সেইকাৰণে সদায় যাতে আমি তেওঁৰ ধাৰ্মিকতাত থাকোঁ আৰু তেওঁৰ ৰাজ্যটোৰ কাৰণে যাতে আমি চিন্তা কৰোঁ। কিয়নো ঈশ্বৰে আমাৰ প্ৰয়োজনবিলাক সকলোবোৰ জানে, আমাক কি লাগে কি নালাগে, কালি কি পিন্ধিম, আজি কি পিন্ধিম, কালি কি খাম, আজি কি খাম, তেওঁ সকলোবোৰ জানে। কিন্তু যদিহে আমি তেওঁৰ ৰাজ্যটোৰ কাৰণে প্ৰথমে ভাবোঁ, প্ৰথম স্থানটো যদি তেওঁৰ ৰাজ্যৰ কাৰণে আমি দিওঁ, তেনেহ'লে তেওঁ নিজৰ মনোনীত ব্যক্তিবিলাক কেতিয়াও ভোকত নাৰাখে, বেয়া অৱস্থাত নাৰাখে, তেওঁ সকলোবোৰ যোগাব। কিন্তু আমি তেওঁৰ ধাৰ্মিকতা আৰু ৰাজ্যটো বিচাৰিব লাগে। তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতাটো আমি বিচাৰিব লাগে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ, যাতে আমি সদায় তেওঁৰ ধাৰ্মিকতাত থাকিব পাৰোঁ আৰু তেওঁৰ ৰাজ্যৰ সোমাবৰ কাৰণে যিটো আমাক অধিকাৰ দিছে, সদায় যাতে আমি সেইটো প্ৰেমেৰে আৰু সন্মানেৰে যাতে আমি ৰাখিব পাৰোঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। তোমাৰ ধৰিলে কোনো ঈশ্বৰ নাই, তুমি যোগ্য ঈশ্বৰ, প্ৰশংসাৰ ঈশ্বৰ। ধন্যবাদ দিওঁ প্ৰভু, যিসকলে তোমাক জনা নাই, যিসকলে তোমাক চিনি পোৱা নাই, এই সকলোকে তুমি ক্ষমা কৰা, যাতে তেওঁলোকে তোমাৰ ধাৰ্মিকতাত সোমাব পাৰে, তোমাৰ ৰাইজক যাতে ভাবিব পাৰে। প্ৰভু তুমি এনেকুৱা মন দিয়া, এনেকুৱা আশীৰ্বাদ কৰিবা।
আজি দিনটো তোমাৰ মাজত সমৰ্পণ কৰি এই সকলো চুটি যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমিন। প্ৰাইজ দ্য লৰ্ড।